নিশ্চয়কৈ অঞ্জুমণি ক'ব লাগিব এখন হাই ভল্টেজ মেচ ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে যদিও বা প্ৰথম অৱস্থাত বতৰে কিছু বিধি পথালি দিছিলে বৰ্তমানেও বতৰ ডাৱৰীয়া কিন্তু যি অনুৰাগী আছে ক্ৰিকেট অনুৰাগী আছে তেওঁলোকৰ মাজত কিন্তু নিৰাশ হোৱা নাই সকলো ওলাই আহিছে দূৰ দূৰণিৰ পৰা এনেকৈ যিসকল অনুৰাগী তেওঁলোক আহিছে আৰু সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে জয় জুবিন দা ধ্বনি আমি যদি দেখুৱাওঁ জয় জুবিন দা এয়া হৈছে যিসকল অনুৰাগী তেওঁলোকৰ মনৰ অনুভৱ যদিও বা ৰাজস্থান ৰয়েলছৰ এইখন হোম গ্ৰাউণ্ড হয় তেওঁলোকৰ হোম মেটছ হয় কিন্তু আমি দেখিবলৈ পাইছোঁ যে ষ্টেডিয়ামৰ বাহিৰত এক প্ৰকাৰ য়েল্ল' আৰ্মি অৰ্থাৎ থালা বাহিনী ধনী বাহিনীৰ বিপুল সঁহাৰি ইয়াত লাভ কৰা গৈছে প্ৰত্যেকৰে যদি জাৰ্চি নম্বৰসমূহ চায় তেনেহ'লে জাৰ্চি নম্বৰ 7 সকলোৱে পৰিধান কৰি আহিছে আৰু পৰিধান কৰি আহি তেওঁলোকৰ প্ৰিয় টীম চেন্নাই ছুপাৰ কিংছক এক প্ৰকাৰ সকলোৱে মই অকণমান যদি হয় সম্ভৱ কোনে আঁকিছে এখন তুমি আঁকিছা কোন পেইণ্টিং কিয়া तो आज मैच देखने के लिए आए हो कैसा फर्स्ट टाइम फीलिंग है इसलिए मजा लगे बहुत आज प्रथम फर्स्ट हां काक सपोर्ट करिबा सीएसके অলवेজ ধোনি ধোনি নিশ্চয়কৈ এনেকৈ সকলোৱে ধোনিৰ বাবে ওলাই আহিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে প্ৰথমখন খেল হয়তো মহেন্দ্ৰ সিং ধোনি আজি সেই প্লেইং 11ত নাথাকিব পাৰে তেওঁ যি আঘাত পাইছে শৰীৰত সেই আঘাতৰ বাবে তেওঁ প্লেইং 11ত নাথাকিব পাৰে কিন্তু তাৰ বিপৰীতে যিসকল CSK অনুৰাগী আছে তেওঁলোকৰ মাজত যথেষ্ট সঁহাৰি আমি দেখিবলৈ পাইছোঁ বিজনেছ কুকিল আছে তেওঁ দেখুৱাইছে এয়া হৈছে ধনী বাহিনী তেওঁলোক ইতিমধ্যে আত্মহাৰা হৈছে সকলোৱে आज के मैच में CSK जीतेगा धोनी 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 এয়া হৈছে অনুৰাগীসকল আমি যদি সম্ভৱ হয় দুই এগৰাকী অনুৰাগীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিছু কথা জানিবলৈ যত্ন কৰিম আমি বাহিৰৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই লৈছোঁ কেইটামান মুহূৰ্তৰ পাছতে যিহেতু খেলুৱৈসকল আহিব প্ৰৱেশ কৰিব পেভিলিয়নৰ ভিতৰত আৰু তাৰ প্ৰাকখনত এই মুহূৰ্তত অনুৰাগীসকলে এনেকৈ ভিৰ কৰিছে বিশেষকৈ প্ৰিয় খেলুৱৈসকলক এবাৰ ওচৰৰ পৰা চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে আমি পোনে পোনে অকণমান কথা আপুনি ক'ৰ পৰা অহা হৈছে त्रिपुरा मैच देखने के लिए हाँ फेवरेट प्लेयर कौन है आपका धोनी धोनी है तो आज तो थाला शायद नहीं खेलेगा इंजरी की वजह से तो मैच को लेके क्या प्रेडिक्ट है कितना स्कोर होगा क्या लगता है सीएस का 200 से ज्यादा ही होगा और संजू सैमसन 100 क्रॉस कर देगा निश्चय कोर पर त्रिपुरा से पूरा सही मैच देखने के लिए हाँ 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 तो कैसा अभी फिलहाल मैच शुरू होने वाला है कुछ ही लम्हे हैं हाँ एक्साइटमेंट तो बहुत ज्यादा है जैसे आप देख सकते हो चारों तरफ धोनी के नारे चल रहे हैं वो नहीं है तो क्या हुआ पर धोनी का हल्ला होना ही है निश्चय को कौन जानी कोर पर कहाँ से हम त्रिपुरा से ही हैं। सही मैच देखने के लिए यस कैसा लग रहा है आज का मैच का यहाँ का माहौल अभी तो बहुत ज्यादा एक्साइटेड हूँ पता नहीं अंदर क्या होगा लेकिन संजू सैमसन को बहुत मतलब सपोर्ट करने वाली নিশ্চয়কৈ সঞ্জু চেমছন যিগৰাকী খেলুৱৈ পূৰ্বতে ৰাজস্থান ৰয়েলছৰ বাবে খেলিছিলে এইবাৰ যিহেতু চেন্নাইৰ বাহিনীৰ হৈ তেওঁ খেলিব তেওঁ যথেষ্ট অভিজ্ঞতা আছে বিশেষকৈ বৰ্ষাপাৰা যিখন ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত সঞ্জু চেমছনৰ যথেষ্টখিনি তেওঁৰ অভিজ্ঞতা আছে তাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজা যি পূৰ্বতে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিলে তেওঁ এইবাৰ যিহেতু ৰাজস্থান ৰয়েলছৰ হৈ খেলিব পুনৰ তেওঁ ৰাজস্থানৰ ঘৰলৈ ঘূৰি আহিছে গতিকে অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আমি যদি দেখুৱাওঁ পৰিৱেশ এনেকৈ ইতিমধ্যে যিসমূহ গেট আছে সেই গেট নম্বৰসমূহৰ দিশে ক্ৰমাৎ যিসকল অনুৰাগী আছে তেওঁলোকে এই মুহূৰ্তত প্ৰৱেশ কৰিছে এজন এজনকৈ সকলোৱে প্ৰৱেশ কৰিছে আমি কথা পাতিম ক'ৰ পৰা অহা হৈছে ক'ৰ পৰা মাছখো আকেদাৰ ইয়াৰ পৰাই আজি মেচখনক লৈ কেনেকুৱা কাৰণ বতৰো কিন্তু যথেষ্ট বেয়া এই মুহূৰ্তলৈকে ডাৱৰীয়া বতৰ हाँ वो मतलब मौसम तो थोड़ा खराब चल रहा है पर आई विश कि बारिश ना आए और मैच अच्छे से और पूरा हो जाए फेवरेट कौन है आपका मेरा धोनी धोनी जी हाँ राजस्थान का कम दिख रहा है অসমীয়াত ক'ব লাগে ন আপোনালোকে অসমীয়া নিশ্চয় আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটী বেলতলা পৰা বেলতলা ৰাজস্থানৰ ছাপোৰ্টাৰ ৰাজস্থানৰ ছাপোৰ্টাৰ মই আই এম চ' প্ৰাউড উইল বি ধোনী ছাপোৰ্টাৰ মই ধোনীক বহুত ভাল পাওঁ কিন্তু বৰষুণ দিব এতিয়া যদি কয় তেওঁ অহা নাই তে এতিয়া ছাপোৰ্ট মই কৰি আছোঁ ৰাজস্থানক কিয় কাৰণ ৰাজস্থানে মোক আজি 1500 টকা দি পেলাই মোক ভাড়াত গাড়ী লৈ আহিছে আমি এনেকৈ কথা পাতিম অনুৰাগীসকলৰ কাষলৈ যাম যথেষ্ট সংখ্যক অনুৰাগী আহিছে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি পৰিৱেশ ধন্যবাদ জনাইছো পুলক মহন্ত এয়া আছিল পৰিৱেশ বৰ্ষাপাৰা ষ্টেডিয়ামৰ বাহিৰত আৰু যিহেতু 7:30 বজাৰ পৰা খেল আৰম্ভ হ'ব আৰু দেখিবলৈ পোৱা গৈছে ধোনীৰ সমৰ্থক চেন্নাই ছুপাৰ কিংছৰ যথেষ্ট সংখ্যক সমৰ্থক আছে কিন্তু আজিৰ খেলখনক লৈ সকলো যথেষ্ট আগ্ৰহী হৈ আছে বতৰ যদিও বা প্ৰতিকূল তথাপিও কিন্তু ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ কমা নাই